প্ৰিয় দৰ্শক, লাহে লাহে গ্ৰীষ্মকাল আহি আছে আৰু এই গ্ৰীষ্মকালত খাদ্যাভ্যাস নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়। কেইবাবিধো খাদ্যৰ সেৱন কৰাৰ ফলত পানী লগা বেমাৰ হয়, যাৰ ফলত শৰীৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। আমি ক'ৰবাৰ পৰা আহিয়েই গৰমত থাকিব নোৱাৰি ফ্ৰিজৰ পৰা ঠাণ্ডা পানী উলিয়াই খাওঁ, ফ্ৰিজত থকা তৰমুজ খাওঁ, দোকান বজাৰত পোৱা ৰঙীন পানী যেনে পেপচি, কোকা-কোলা আদি খাওঁ। কিন্তু গৰমৰ দিনত এইবোৰ বস্তু আমাৰ কাৰণে কিমান লাভদায়ক? আয়ুৰ্বেদৰ মতে গ্ৰীষ্মকাল হৈছে পিত্তৰ বতৰ, য'ত পিত্ত দোষৰ অগ্নি আৰু পানীৰ উপাদান প্ৰধান। পিত্ত হৈছে আয়ুৰ্বেদৰ 3টা বৈশিষ্ট্য বা দোষৰ ভিতৰত এটা, আৰু প্ৰতিজন ব্যক্তিৰ শৰীৰত 3টা বৈশিষ্ট্য থাকে। অৱশ্যে সাধাৰণতে এটা গুণেই আধিপত্য বিস্তাৰ কৰে। গৰমৰ অৱস্থাত পিত্তই ভাৰসাম্যৰ বাহিৰত গৈ ছালৰ বিষ, বদহজম, বমি আৰু হতাশাৰ সৃষ্টি কৰিব পাৰে। আমি কি খাওঁ তাৰ ওপৰত নিৰ্ভৰ কৰি পিত্ত বেয়াও হ'ব পাৰে বা উপশমো হ'ব পাৰে। সেয়েহে আয়ুৰ্বেদিক গ্ৰীষ্মকালীন খাদ্য অনুসৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আয়ুৰ্বেদৰ মতে শীতল খাদ্য সদায় ঠাণ্ডা নহয়, বৰঞ্চ তাত শীতল শক্তিহে থাকে। আজি আমি কথা পাতিম 10বিধ খাদ্যবস্তুৰ কথা, যিকেইবিধ গৰমৰ দিনত কেতিয়াও খাব নালাগে। এইকেইবিধ খাদ্যই আপোনাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে, বিভিন্ন ৰোগৰ বাহক হ'ব পাৰে। প্ৰথমবিধ হৈছে কফি। সাধাৰণতে সকলোৰে পাকঘৰত এইবিধ খাদ্যবস্তু পোৱা যায়। কফি খাবলৈ প্ৰায় সকলোৱে মন কৰে। সাধাৰণতে নিয়মিতভাৱে ইয়াক সেৱন কৰিলে আপুনি শক্তিহে পাব। কিন্তু আপুনি জানেনে গৰমৰ দিনত এই কফি বেছিকৈ সেৱন কৰিলে কি হ'ব পাৰে? কফি যদি আপুনি বেছিকৈ সেৱন কৰে তেন্তে আপোনাৰ শৰীৰত ইয়াৰ পাৰ্শ্বক্ৰিয়াই দেখা দিব পাৰে। বেছিকৈ কফি খালে পানী লগা বেমাৰ অৰ্থাৎ ডিহাইড্ৰেশ্যন হ'ব পাৰে, যিটো গৰমৰ দিনৰ এটা ডাঙৰ সমস্যা। অত্যাধিক কফি সেৱন কৰাৰ ফলত ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে পানী কমি যাব পাৰে, কিন্তু সকলোৱে এই প্ৰভাৱ অনুভৱ নকৰে আৰু অধিক সক্ৰিয় লোকৰ ওপৰত এই প্ৰভাৱ একেবাৰেই নপৰে। কফিত থকা কেফেইন হৈছে এনে এক উদ্দীপক যিয়ে অত্যাধিক এড্ৰিনেলিনৰ ভিৰ সৃষ্টি কৰিব পাৰে। এড্ৰিনেলিন হৈছে এবিধ হৰম'ন যাৰ ফলত অস্থিৰতা, উদ্বেগ আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। কেফেইনৰ লগত টোপনি নোহোৱাৰ সম্পৰ্ক আছে, যি আইচমনিয়া অৰ্থাৎ অনিদ্ৰা বেমাৰৰ বাহক হ'ব পাৰে। পাচনতন্ত্ৰৰ সমস্যা হ'ব পাৰে। অত্যাধিক কফি সেৱনে কৌষ্ঠকাঠিন্য হোৱাত সহায় কৰে। আপুনি যদি কফি একেবাৰে এৰিব নোৱাৰে তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ নিয়মিত 250 মিলিগ্ৰামৰ তলত কফি সেৱন কৰিব পাৰে। ইয়াৰ উপৰি গৰমৰ দিনত আপুনি আইচড কফি বা ঠাণ্ডা কফিও খাই শৰীৰটো শীতল কৰি ৰাখিব পাৰে। গৰমৰ দিনত নাখাবলগীয়া দ্বিতীয়বিধ খাদ্যবস্তু হৈছে আচাৰ। কেতিয়াবা যদি আমাৰ খাবলৈ ল'বলৈ মন নাযায় তেতিয়া আমি সাধাৰণতে যিকোনো আচাৰ যোগ কৰি খাবলৈ লওঁ। আচাৰে গ্ৰীষ্মকালত পানী লগা বেমাৰ হোৱাত অৰিহণা যোগাব পাৰে, কাৰণ ইয়াত ছডিয়ামৰ পৰিমাণ বেছি থাকে। আচাৰত থকা আন উপাদান যেনে ভেজিটেবল অইল আৰু মছলা আদিও গ্ৰীষ্মকালত আপোনাৰ স্বাস্থ্যৰ বাবে বেয়া হ'ব পাৰে। এই উপাদানসমূহৰ সংমিশ্ৰণত পেটত প্ৰদাহ, তেলৰ পৰা পানী লগা, ছডিয়ামৰ পৰা pH লেভেল বিঘ্নিত হ'ব পাৰে, অৰ্থাৎ আপোনাৰ শৰীৰত গেছ, এচিডিটি আদিৰ ভাৰসাম্যতাত বাধা আহিব পাৰে। যিসকল লোকে কম ছডিয়ামযুক্ত খাদ্য গ্ৰহণ কৰে তেওঁলোকে নিয়মিতভাৱে আচাৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰ বিকল বা বৃক্ক বা যকৃতৰ ৰোগ থকা লোকে মাজে মাজেহে আচাৰ খাব লাগে। যিসকল লোকে জ্বলা পোৰা কৰা অনুভৱ কৰে, অত্যাধিক পিয়াহ লাগে, পাইলছ, কৌষ্ঠকাঠিন্য আদি থকা লোকে আচাৰ খাব নালাগে। তৃতীয়বিধ হৈছে শুকান ফল। গ্ৰীষ্মকালত শুকান ফল সেৱন সীমিত কৰা উচিত। এইটো সঁচা যে শুকান ফল অতি পুষ্টিকৰ, কিন্তু এই ফলে শৰীৰৰ উষ্ণতা বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত গৰমত ফুলি উঠা আদি অস্বস্তিৰ সৃষ্টি হয়। শুকান ফল সেৱন কৰাৰ ফলত আপোনাৰ শৰীৰ গৰম হৈ গৰমৰ দিনত খিংখিঙীয়া আৰু ক্লান্তি অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত চেনি থাকে যিয়ে আপোনাৰ ওজন বৃদ্ধিত সহায় কৰিব পাৰে। সাধাৰণতে গৰমৰ দিনত শুকান ফল মধ্যমীয়াকৈ খাব লাগে। কোৱা হয় যে প্ৰতিদিনে 2 চামুচ শুকান ফল আপুনি খাব পাৰে। বেছিকৈ খালে পিম্পল আৰু ফোহা ওলাব পাৰে। শুকান ফলত প্ৰটিন, আঁহ, মেগনেছিয়াম, আইৰণ, ভিটামিন বি আৰু ভাল চৰ্বি আদি পুষ্টিকৰ উপাদান থাকে। আপুনি ইয়াক জলপান হিচাপে খাব পাৰে বা আইচক্ৰীমৰ বাবে গাৰ্নিছ হিচাপে ব্যৱহাৰ কৰিব পাৰে। চতুৰ্থবিধ হৈছে ছ'ডা। কাৰ্বনেটেড পানীয় অত্যন্ত নিচাযুক্ত হ'ব পাৰে আৰু গ্ৰীষ্মকালত মানুহে ইয়াক অধিক পৰিমাণে সেৱন কৰিব বিচাৰে,
কিন্তু মনত ৰাখিব ছ'ডা অত্যন্ত অস্বাস্থ্যকৰ ইয়াত কেৱল চেনিৰ পৰিমাণ বেছি হোৱাই নহয় ই শৰীৰকো পানীমুক্ত কৰে ছ'ডা পানী সেৱনৰ ফলত মৃদু পানী লগা হ'ব পাৰে ছ'ডা খোৱা লোকসকলে উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিব পাৰে গৱেষণাৰ পৰা দেখা পোৱা গৈছে যে ছ'ডা খোৱা লোকসকলৰ ক্ৰিয়েটিনিনৰ মাত্ৰা অধিক আৰু তৰল পদাৰ্থ পৰিশোধনৰ মাত্ৰা কম যি দুয়োটা বৃক্কৰ ক্ষতিৰ আশংকাৰ সূচক কাৰ্বনেটেড পানীয়ৰ ফলত প্ৰস্ৰাৱ বাঢ়ি যায় যাৰ ফলত আপুনি শৰীৰৰ পৰা অত্যাৱশ্যকীয় খনিজ পদাৰ্থ হেৰুৱাব পাৰে পঞ্চমবিধ হৈছে মিল্ক শ্বেক ছ'ডাৰ দৰে ঠাণ্ডা মিল্ক শ্বেকবোৰো গৰমৰ দিনত প্ৰায়ে আমাৰ পচন্দ হৈ পৰে গাখীৰৰ পৰিমাণ বেছি হোৱাৰ বাবে মিল্ক শ্বেকে আপোনাৰ শৰীৰটো পানীহীন কৰি তুলিব পাৰে কেৱল সেয়াই নহয় এইবোৰ অস্বাস্থ্যকৰ কেলৰিৰে ভৰপূৰ আৰু উচ্চ ৰক্তচাপ ডায়েবেটিছ মেদবহুলতা আদি স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে ষষ্ঠবিধ হৈছে স্পাইচি ফুড বা মছলাযুক্ত খাদ্য গৰমৰ মাত্ৰা আকাশলংঘী হ'লে মছলাযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে মছলাযুক্ত খাদ্যত থকা কেপচাইচিন স্বাস্থ্যৰ বাবে বেয়া কাৰণ ইয়াৰ ফলত পানী লগা শৰীৰৰ তাপ বৃদ্ধি বদহজম আদিৰ দৰে অস্বস্তিৰ সৃষ্টি হয় মছলাযুক্ত খাদ্যই ঘামচি ওলোৱাত সহায় কৰে মছলাযুক্ত খাদ্য খালে পেটৰ বিষ হ'ব পাৰে য'ত বমি পেট জ্বলা ফুলা আদিও হ'ব পাৰে মছলাযুক্ত খাদ্যই পাচনতন্ত্ৰত পাচন শক্তি মন্থৰ কৰিব পাৰে কিন্তু কিছুমান মছলা যেনে আদা আৰু হালধিয়ে আপোনাৰ শৰীৰটো ঠাণ্ডা কৰি ৰখাত সহায় কৰিব পাৰে সপ্তমবিধ হৈছে ভজা খাদ্য বা ফ্ৰাইড ফুড বাৰ্গাৰ চিংৰা ফ্ৰেঞ্চ ফ্ৰাইৰ দৰে সকলো ভজা খাদ্যই পানীহীন নিমখ বেছি যি গৰমৰ দিনত হজম কৰাটো কঠিন ভজা খাদ্য খোৱাৰ ফলত গৰমৰ সময়ত পানী লগা বদহজম আদি হ'ব পাৰে ভজা খাদ্যত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে আপুনি মন্থৰ আৰু অলস অনুভৱ কৰিব পাৰে গতিকে গৰমৰ দিনত ভজা খাদ্য পৰিহাৰ কৰাটো ভাল অষ্টমবিধ হৈছে ফলৰ ৰস আপুনি ইয়াক সম্পূৰ্ণৰূপে এৰাই চলাৰ কোনো প্ৰয়োজন নাই কিন্তু যদি আপুনি ফলৰ ঠাইত সকলো সময়তে ফলৰ ৰস ব্যৱহাৰ কৰি থাকে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰকো হ'ব পাৰে তেতিয়া আপুনি শৰীৰটোক প্ৰয়োজনীয় আঁহ বা ফাইবাৰৰ পৰা বঞ্চিত কৰিব ৰসতকৈ সতেজ ফলমূল সদায় উৎকৃষ্ট নৱমবিধ খাদ্যবস্তু হৈছে মদ গ্ৰীষ্মকালত মদ্যপান পৰিহাৰ কৰিব লাগে কাৰণ ইয়াৰ ফলত পানী লগা বেমাৰ হ'ব পাৰে আৰু শৰীৰৰ উষ্ণতা ইমানেই বৃদ্ধি পাব পাৰে যে ইয়াৰ ফলত হিট ষ্ট্ৰোক হ'ব পাৰে অত্যধিক মদ্যপানে অধিক প্ৰস্ৰাৱ কৰাত সহায় কৰে যাৰ ফলত আপোনাৰ শৰীৰত পানীৰ পৰিমাণ কমি যাব পাৰে ইয়াৰ উপৰিও মদ্যপানে আপোনাৰ শৰীৰৰ ভেছ'প্ৰেছিন নামৰ হৰম'ন মুক্ত কৰাৰ ক্ষমতা দমন কৰে যিটো আপোনাৰ শৰীৰৰ তৰল পদাৰ্থ নিয়ন্ত্ৰিত কৰি ৰখাৰ বাবে এটা গুৰুত্বপূৰ্ণ উপাদান দশম তথা শেষৰবিধ খাদ্যবস্তু হৈছে নিমখীয়া খাদ্য যদি আপুনি অত্যধিক নিমখ খায় তেন্তে আপোনাৰ শৰীৰত পানী লগা হোৱাৰ প্ৰৱণতা থাকে আৰু নিমখে তাৰ পৰা পানী চুহি উলিয়াই দিয়ে অতিৰিক্ত নিমখ সেৱনে অলসতাৰ পৰা আৰম্ভ কৰি কামোত্তেজনাৰ দৰে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে প্ৰিয় দৰ্শক এয়াই আছিল 10বিধ খাদ্য যি আপুনি গৰমৰ দিনত অধিক মাত্ৰাত সেৱন কৰিব নালাগে গৰমৰ দিনত আপুনি যিমান পাৰে পানীযুক্ত খাদ্যবস্তু সেৱন কৰাহে উচিত যিয়ে আপোনাৰ দেহত তাপমাত্ৰা বৃদ্ধিত সহায় কৰে গৰমৰ দিনত তেনে খাদ্য সদায় এৰি চলিব লাগে গ্ৰীষ্মকালটোৱে হৈছে বেমাৰৰো কাল সেয়েহে এই কালৰ পৰা বাচি থাকিবলৈ অলপটো সাৱধান আপুনি নিশ্চয় হ'ব লাগিব দৰৱৰ ওপৰত বেছি ভৰসা নকৰিব কাৰণ আজিকালি দৰৱৰ কোৱালিটি আগৰ নিচিনা হৈ থকা নাই আগতে যদি আপুনি কোনো এটা বেমাৰৰ বাবে মাত্ৰ এবিধ দৰৱ খালেই কামত আহিছিল আজিকালি আপুনি ৩-৪ বিধ খালেহে কামত আহে গতিকে নিজৰ স্বাস্থ্যৰ যত্ন একমাত্ৰ নিজৰ ওপৰত শেষত সদায় কৈ অহাৰ দৰে আজিও কৈছোঁ সদায় হাঁহি থাকিব কাৰণ হাঁহি হৈছে সকলো ৰোগৰ মহৌষধ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি এবাৰ কোনো কাৰণ নোহোৱাকৈ হাঁহি চাবচোন ধন্যবাদ